অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই কাম কৰিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কি কাম কৰিব লাগিব? অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব পাৰে আপোনাৰ নাম। আমি আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। কেইটামান কাম কৰিব লাগিব আৰু সেইকেইটা কাম কৰিলেহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আৰু যদি আপুনি সেই কামকেইটা সম্পন্ন নকৰে তেতিয়াহ'লে আপোনাৰ নাম হয়তো হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব পাৰে। সাজু হওক অৰুণোদয় আঁচনিত পুনৰ নাম অন্তৰ্ভুক্তিৰ আবেদনৰ বাবে। গাঁও সভালৈ গৈ আপুনি পুনৰ অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব আবেদন। আৰু জুলাই মাহৰ ভিতৰতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা। অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলেও কৰিব পাৰিব আবেদন। অৰুণোদয়ৰ ধন পোৱা বা নোপোৱা সকলোৱে আবেদন কৰাটো বাধ্যতামূলক। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। আমি জনাইছোঁ মুহূৰ্তত এটা ডাঙৰ খবৰ। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেতিয়াহ'লে আপোনাৰ বাবে এই খবৰ অত্যন্ত জৰুৰী। 1250 টকা পাবলৈ আপুনি কেইটামান কাম কৰিব লাগিব। অন্যথা হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব আপোনাৰ নাম। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সাজু হওক অৰুণোদয় আঁচনিত পুনৰ নাম অন্তৰ্ভুক্তিৰ আবেদনৰ বাবে। গাঁও সভালৈ গৈ আপুনি পুনৰ অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব আবেদন। জুলাই মাহৰ ভিতৰতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা। অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলেও কৰিব পাৰিব আবেদন। অৰুণোদয়ৰ ধন পোৱা নোপোৱা সকলোৱে আবেদন কৰাটো বাধ্যতামূলক। ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধা। আমাৰ লগত মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ। আমি মন্তব্যটো আগবঢ়াইছোঁ। অৰুণোদয় 3 আঁচনিৰ কাম হাতত লৈছো। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক অনুৰোধ কৰিম, পাই থকা সকলে আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। অৰুণোদয় 3 আঁচনিৰ কাম হাতত লৈছো। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক অনুৰোধ কৰিম, পাই থকা সকলে আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। অৰুণোদয় 3 আঁচনিৰ কাম হাতত লৈছো। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ